জালুকবাৰী সমষ্টিৰ হজযাত্ৰী সফলক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ হজযাত্ৰীসকলক সম্বৰ্ধনা জনালে ৰিণিকী ভূঞা শৰ্মাই। অনুষ্ঠানত পুৰণি আৰু নৱগঠিত জালুকবাৰী সমষ্টিৰ মুঠ ৪৭ গৰাকীকৈ হজযাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে বিগত ২৫ বছৰে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হজলৈ যোৱা হজযাত্ৰীসকলক প্ৰত্যেক বছৰে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কৃষণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব প্ৰাণজিৎ ডেকা ইত্যাদি বহু বিশিষ্ট ব্যক্তি। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আল্লাৰ দোৱাখিনি আপোনালোকক সকলোৰে থাকক, যাতে গোটেই বছৰটো আপোনালোকে সুন্দৰকৈ আৰু যি দোৱা কৰি গৈছে সেইখিনি যাতে আল্লাই আপোনালোকক দান কৰে। সেইখিনি কৈ আজি সকলোকে দেৰি হ'ল, সময় বেছি নকৰোঁ, মাত দিলোঁ, ভালে ভালে যাব কাৰণে। নমস্কাৰ। হয়, আজি আমাৰ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰ সহধৰ্মিনী ৰিণিকী বাইদেউ আহি উপস্থিত হৈছে। আমাৰ ইয়াৰ পৰা যিসকল হজযাত্ৰাত যাব জালুকবাৰী সমষ্টিৰ, আমাৰ আগৰ জালুকবাৰী সমষ্টি আৰু বৰ্তমান জালুকবাৰী সমষ্টি সকলো আমাৰ ৪৭জন হজযাত্ৰী আজি আমাৰ হজৰ কাৰণে ওলাইছে আৰু সকলোকে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীৰ হৈ আমাৰ মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে আমাৰ ইয়াত থকা সকলো হজৰ যিসকল আমাৰ আছে তেওঁলোকেও দোৱা কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় সুস্থ সবল থাকক, তেওঁ যি কাম কৰি আছে, কৰ্মদক্ষতাৰ কাম কৰি আছে, সেই কৰ্মদক্ষতাৰ কাম তেওঁ আগতকৈ যেন বেছি দুগুণ জোৰত আগবঢ়াব পাৰে তাৰ বাবে সকলোৱে দোৱা কৰিছে। আৰু আমাৰ ফালৰ পৰাও আমি আশা কৰিছোঁ যিসকল হজত গৈছে সকলোৰে সুন্দৰভাৱে হজযাত্ৰা সম্পন্ন হৈ আহক আৰু আমাৰ যি হজৰ যি আমাৰ ভাতৃত্ববোধৰ যিটো আমাৰ নিদৰ্শন, সেই নিদৰ্শনটো যেন আমাৰ যেন ইয়াতে অটুট থাকে, এইখিনিয়ে কামনা কৰিলোঁ। আৰু লগতে আমাৰ ইয়াৰ পৰা আজি আমাৰ গাড়ীগাঁও আছে, আমাৰ সদিলাপুৰৰ পৰা গৈছে, আমাৰ মান্দাকাটা, শুৱালকুছি, বেজেৰা, এনেকৈ আমাৰ গোটেই আমাৰ এণ্টায়াৰ জালুকবাৰী সমষ্টিৰ পৰা ৪৭জন হজযাত্ৰী ওলাইছে। ধন্যবাদ।